স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা ইতিবাচক খবৰ। লণ্ডনত চাকৰি লাভ কৰিলে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনছাৰীয়ে। অতিকে দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনছাৰী উজলি উঠিল এতিয়া সুদূৰ বিদেশত। লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰি লাভ কৰিছে অসম সন্তান আনছাৰীয়ে। লণ্ডনত বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছে এতিয়া বছৰি লাভ কৰিব ৩৭ লাখৰ দৰমহা। আৰু এইগৰাকী ইলিয়াছ হুছেইন আনছাৰীক আপুনিও জনাওক শুভেচ্ছা। এটা ইতিবাচক খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো। লণ্ডনত চাকৰি লাভ কৰিলে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনছাৰীয়ে। উজলি উঠিল ইলিয়াছ হুছেইন আনছাৰী। দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনছাৰী উজলি উঠিছে এতিয়া সুদূৰ বিদেশত, ব্ৰিটেইনৰ লণ্ডনত। লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰি লাভ কৰিছে অসম সন্তান ইলিয়াছ হুছেইন আনছাৰীয়ে। আৰু লণ্ডনত বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছে বছৰি লাভ কৰিব এতিয়া ৩৭ লাখৰ দৰমহা। অতিকে দুখীয়া ঘৰৰ ল'ৰা আছিল, দৰিদ্ৰ পৰিয়ালৰ ল'ৰা আছিল। ভাৰতীয় হিচাপত ৩৭ লাখৰ দৰমহা পোৱা লগতে থাকিব আন বহু সুবিধা। আৰু সুদূৰ লণ্ডনত দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছে চাকৰি পোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। আৰু ইলিয়াছৰ সফলতাত পিতৃ হাবিবুল্লাহ হুছেইনৰ চকুত এতিয়া সুখৰ চকুলো। অতিকে মেধাৱী ছাত্ৰ আছিল আৰু ইলিয়াছ অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে লৈছিল পঢ়া শুনাৰ দায়িত্ব। আৰু সেইগৰাকী ইলিয়াছ এতিয়া উজলি উঠিছে ৭ সাগৰ ১৩ নদীৰ সিপাৰে। চাকলাত অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল ইলিয়াছ হুছেইন আনছাৰী। লণ্ডনৰ বেৰিষ্টাৰ্ছ এণ্ড চলিচিটৰ্ছ লিগেল ফাৰ্মত এতিয়া পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰিছে ইলিয়াছে। আৰু লণ্ডনত চাকৰি লাভ কৰিছে এনেদৰে বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে। অতিকে মেধাৱী ছাত্ৰ, অতিকে দুখীয়া ঘৰৰ। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। ঘৰখনৰ পৰিৱেশ মন কৰক। এইটো হৈছে ঘৰ, যিটো ঘৰৰ পৰাই এদিন সপোন দেখিছিল, ডাঙৰ হোৱাৰ সপোন দেখিছিল। আৰু এইখন হৈছে বিদ্যালয়, যিখন নিম্ন বুনিয়াদী এখন প্ৰাথমিক বিদ্যালয় আছিল। এইখন বিদ্যালয়তে তেখেতে পঢ়া শুনা কৰিছিল আৰু তাৰ পাছত এদিন সপোন দেখিছিল। এইগৰাকী হৈছে ইলিয়াছৰ পিতৃ, এইগৰাকী হৈছে ইলিয়াছ হুছেইন আনছাৰী। তেখেত এতিয়া উজলি উঠিছে সুদূৰ বিদেশত, লণ্ডনত স্থায়ী চাকৰি লাভ কৰিছে। ভাৰতীয় হিচাপত বাৰ্ষিক তেখেতে ৩৭ লাখৰ দৰমহা লাভ কৰিব। বছৰি এতিয়া ৩৭ লাখৰ দৰমহা লাভ কৰিব ইলিয়াছ হুছেইন আনছাৰীয়ে। আৰু সুদূৰ লণ্ডনত এনেদৰে উজলি উঠিছে অসমৰ সুসন্তান ইলিয়াছ হুছেইন আনছাৰী। ৰাজ্যবাসী গৌৰৱান্বিত হৈছে, গৌৰৱৰ খবৰ। আৰু ইলিয়াছ হুছেইন আনছাৰীক আপুনিও জনাওক শুভেচ্ছা। ইলিয়াছ অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে লৈছিল পঢ়া শুনাৰ দায়িত্ব। আৰু চাকলাত অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল ইলিয়াছ হুছেইন আনছাৰী। আৰু লণ্ডনৰ বেৰিষ্টাৰ্ছ এণ্ড চলিচিটৰ্ছ লিগেল ফাৰ্মত পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰিছে এতিয়া এইগৰাকী অসম সন্তান মেধাৱী ছাত্ৰ ইলিয়াছ হুছেইন আনছাৰীয়ে। আৰু লণ্ডনত চাকৰি লাভ কৰিছে এইগৰাকী অসম সন্তান ইলিয়াছ হুছেইন আনছাৰী। আৰু তাৰ পাছত পিতৃ মাতৃ সকলো পৰিয়ালৰ লোকৰ মাজত উৎফুল্লিত হৈ পৰিছে। ইলিয়াছে এতিয়া বাৰ্ষিক ৩৭ লাখৰ দৰমহা লাভ কৰিব আৰু অন্যান্য সুবিধাও লাভ কৰিব। বঙাইগাঁৱৰ ইলিয়াছ আনছাৰীয়ে চাকৰি লাভ কৰিছে এতিয়া লণ্ডনত, ব্ৰিটেইনত পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰিত যোগদান কৰিছে। আৰু তাৰ পাছত উৎফুল্লিত হৈ পৰিছে সকলো। পুনৰবাৰলৈ কৈছোঁ, ঘৰখন দেখুওৱাৰ চেষ্টা কৰিম। ঘৰখন মন কৰক। এইখন হৈছে ঘৰ আৰু এইগৰাকী হৈছে পিতৃ। এইটো ঘৰৰ পৰা এদিন সপোন দেখিছিল ডাঙৰ মানুহ হোৱা, আৰু সেই সপোন যেন এতিয়া দিঠকত পৰিণত হ'ল, পূৰণ হ'ল। কিয়নো সুদূৰ লণ্ডনত স্থায়ী চাকৰি লাভ কৰিছে পেৰালিগেল অফিচাৰ হিচাপে অসম সন্তান, বঙাইগাঁৱৰ সন্তান ইলিয়াছ হুছেইন আনছাৰীয়ে স্থায়ী চাকৰি লাভ কৰিছে। ইলিয়াছ হুছেইন আনছাৰীৰ মন্তব্য আছে, কি কৈছে আমি এক্সক্লুচিভ মন্তব্য আগবঢ়াম। লণ্ডনে চাকৰি পাইছে। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে, আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আছাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ, যে কিবা এটা স্পনচাৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পনচাৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে। বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পনচাৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুকৰিয়াত লিগেল
ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছো, পিছত আলিমনো পঢ়া শুনা কৰিছো বা এতিয়াও পাৰ্ট টাইম কৰি আছো। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যেদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্ট show that they get the permanent job with the handsome salary, accommodation and allowances etc. চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে। আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজৰ গৌৰৱ ফিল কৰো আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম, যিসকলে ল ফাৰ্মত লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিচ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট, যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহলে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে, এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছো, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰো, ভালকৈ পঢ়িব পাৰো, কামো কৰিব পাৰো। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব, বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছো, দোৱা কৰিব। ভাল লাগিছে, কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শিফ্ট হোৱাটো বহুত এটা, আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু যিহেতু ইয়াৰ হলিডে থাকিব, দুদিন চেটাৰডে চানডে থাকিব হলিডে, আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে, এনুৱেল হলিডেজ আছে, সামাৰ হলিডে, উইণ্টাৰ হলিডে, গভৰ্ণমেণ্ট হলিডেজ আছেই। আৰু লগতে মোৰ চাব লাগিব, যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে, চলিচিটৰ আছে, এজাইলেম ল, ইমিগ্ৰেশ্যন ল, টেনেন্সি ল, ইউৰোপিয়ান হিউমেন ৰাইটছ ল, ব্ৰিটিছ এমপ্লয়মেণ্ট ল, লেবাৰ লছ, বহুত চাব লাগিব এইবিলাক ল, ট্ৰিবিউনেল, কোৰ্ট অফ ল বা কাউন্ট্ৰি কোৰ্টছ, ড্ৰাফটিং প্লিডিংটো আছেই। চ' দোৱা কৰিব, চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি, আৰু প্ৰফেশ্যনটো ভাল। সকলোকে এনকাৰেজ কৰিম, যিসকলে ল কৰিব বিচাৰা ভালকৈ পঢ়িবা। আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হবা, বা কানাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা UK বা ইউৰোপত যিকোনো কাউন্ট্ৰীত পঢ়িব আহিব বিচাৰা, তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিবা এটা কৰিবা। ভালে থাকক, সুস্থ থাকক, সবল থাকক, বেষ্ট উইচেছ থাকিল, আৰু আলহামদুলিল্লাহ দোৱা কৰিবা। আসসালামু আলাইকুম ৰহমতুল্লাহ বাৰকাতুহু। আৰু এইগৰাকী ইলিয়াছ হুছেইন আনচাৰীৰ আমি মন্তব্য শুনালোঁ। তেখেতে কৈছে সকলোৱে দোৱা কৰক, তেখেতৰ বাবে দোৱা কৰক বুলি উল্লেখ কৰিছে। আৰু লণ্ডনলৈ যদি কোনোবা যায়, তেনেহ'লে তেখেতে লগ কৰিম বুলিও উল্লেখ কৰিছে। লণ্ডনত কি কাম কৰিব, অৰ্থাৎ তেখেতে পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰিত যোগদান কৰিছে। তেখেতৰ কাম কি হ'ব ইতিমধ্যে তেখেতে উল্লেখ কৰিছে। আৰু তাৰ পাছত তেখেতে কৈছে আমাৰ বাবে দোৱা কৰক, আৰু সকলোৰে বাবে দোৱা কৰক বুলি উল্লেখ কৰিছে। গতিকে এইগৰাকী ইলিয়াছ হুছেইন আনচাৰীৰ বাবে আপুনি দোৱা কৰক, শুভেচ্ছা জ্ঞাপন কৰক। পুনৰবাৰ উল্লেখ কৰিছোঁ, এটা ভাল খবৰ, ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ। সকলো ৰাজ্যবাসী আজিৰ দিনটোত গৌৰৱান্বিত। এগৰাকী উৰুষা পজাৰ পৰা অতিকে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰ ইলিয়াছ হুছেইন আনচাৰী উজলি উঠিছে সুদূৰ বিদেশত। ৭ সাগৰ 13 নদীৰ সিপাৰে এতিয়া স্থায়ী চাকৰি লাভ কৰিছে। পেৰালিগেল অফিচাৰ হিচাপে লণ্ডনত যোগদান কৰিছে এতিয়া অসম সন্তান, বঙাইগাঁৱৰ সন্তান ইলিয়াছ হুছেইন আনচাৰীয়ে। ঘৰখন আমি দেখুৱাইছোঁ, ঘৰখন কিমান এখন দৰিদ্ৰ পৰিয়ালৰ ঘৰ, আৰু সেই ঘৰখন দেখুৱালোঁ। এই মুহূৰ্তত মন্তব্য আহি পৰিছে পিতৃৰ, ইলিয়াছ হুছেইন আনচাৰীৰ পিতৃ হাবিবুল্লাহ হুছেইনৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। তেখেতৰ চকুত আজিৰ তাৰিখত সুখৰ চকুলো, আৱেগিক হৈ পৰিছে পুত্ৰৰ সফলতাত, আৰু উৎফুল্লিত হৈ পৰিছে। গতিকে পিতৃয়ে কি কৈছে, পিতৃয়ে কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিছে, আৰু সমান্তৰালভাৱে কি কৈছে, কি আহ্বান জনাইছে ৰাজ্যবাসীক দোৱা কৰিবৰ বাবে কি কৈছে, মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। মোৰ ল'ৰা চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে। ইলিয়াছ হুছেইন আনচাৰী তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমাৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰ পৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছিল, কৰি তাৰ পৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা পঢ়ি আইন বিভাগত পঢ়ে এই গুৱাহাটী
STS ইউনিভাৰ্চিটিত পঢ়িছে, তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰ পৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। এতিয়া মোৰ ভাল লাগি আছে আৰু কি, ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে, এতিয়া ভাল হৈছে। আপোনাৰ নাম? মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী। আনচাৰী ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখাপঢ়া কৰাই আজি লণ্ডনতো চাকৰি কৰিছে। এতিয়া আমাৰ চাকলাৰ গৌৰৱ। আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ। নথৈ আনন্দিত হৈছোঁ। আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল। এইখন বিদ্যালয়েও বৰ্ষ পাৰ কৰিছে। তেখেতে আমাৰ স্থানীয় ল'ৰা, আমাৰেই ল'ৰা। তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰা লিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত, আমাৰ গাঁওবাসীও আনন্দিত, আমাৰ বিদ্যালয় কৰ্তৃপক্ষও আনন্দিত। মুঠতে আমাৰ এইখন অঞ্চলত এটা আনন্দৰ উল্লাস বৈ গৈ আছে। তেওঁৰ ঘৰৰ অৱস্থা কেনেকুৱা আছিল? ঘৰৰ অৱস্থা একেবাৰেই শোচনীয়। দেউতাকেও কাম বন কৰিব নোৱাৰে, বেমাৰী নিচিনা মানুহ। সি নিজে অসম চৰকাৰৰ পৰা বিভিন্ন ফালৰ পৰা সহায় পায় আৰু বৃত্তি হিচাপেও কিবা এটা পাই লিখা পঢ়া কৰিছে। আজমল ফাউণ্ডেশ্যনে তাক সহায় কৰিছে, আজিলৈকেও তেওঁ সহায় কৰি আছিল। গাঁওবাসী উৎফুল্লিত? গাঁওবাসী আমি আটাই খুব উৎফুল্লিত হৈছোঁ। আৰু আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ। এখেতৰ ইলিয়াছ হুছেইন আনচাৰীৰ পিতৃৰ মন্তব্য শুনালোঁ। তাৰ পাছত স্থানীয় লোকৰ এনো চাকলাৰ গৌৰৱ বুলি উল্লেখ কৰিছে স্থানীয় লোকে। তাৰ পাছত যিখন বিদ্যালয়ত নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত পঢ়া শুনা কৰিছিল অসমীয়া মাধ্যমত, আৰু সেই বিদ্যালয়খনৰ শিক্ষকেও এতিয়া শুভেচ্ছা জ্ঞাপন কৰিছে, গৌৰৱবোধ কৰিছে। আৰু বিদ্যালয়খনৰ এই ছাত্ৰ ছাত্ৰীসকলো আজিৰ তাৰিখত গৌৰৱান্বিত হৈছে, অনুপ্ৰাণিত হৈছে ইলিয়াছ হুছেইন আনচাৰীৰ এই সফলতাক লৈ। তাৰ পাছত সকলোৱে গৌৰৱান্বিত হৈছে। গতিকে এখন দৰিদ্ৰ পৰিয়ালৰ ল'ৰা বা ছাত্ৰ আছিল, মেধাৱী ছাত্ৰ, আজমল ফাউণ্ডেশ্যনেও সহায় কৰিছিল, আইন বিভাগৰ ছাত্ৰ, তাৰ পাছত লণ্ডনত বেৰিষ্টাৰ কৰিবলৈ গৈছিল, বেৰিষ্টাৰ কৰি এতিয়া পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰিত নিযুক্তি লাভ কৰিছে অসম সন্তান বঙাইগাঁৱৰ সন্তান ইলিয়াছ হুছেইন আনচাৰী। আৰু ইলিয়াছ হুছেইন আনচাৰীৰ বাবে আপুনি শুভেচ্ছা জ্ঞাপন কৰক, দোৱা কৰক, প্ৰাৰ্থনা কৰক, আৰু যাতে উজ্বলি উঠে, আৰু যাতে এনে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছাত্ৰ ছাত্ৰী যাতে উজ্বলি উঠিব পাৰে, জিলিকি উঠিব পাৰে, তাৰ বাবে অসমৰ নাম উজ্বলাই তুলিব পাৰে, তাৰ বাবে দোৱা কৰক, প্ৰাৰ্থনা কৰক। আৰু ইলিয়াছৰ এই যি সফলতা, এই সফলতাই আজি তাৰিখত ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। পুনৰবাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে কি কৈছিল, অৰ্থাৎ তেখেত বৰ্তমান লণ্ডনতেই আছে, লণ্ডনৰ পৰাই কি বাৰ্তা প্ৰেৰণ কৰিছে বা ৰাজ্যবাসীক কি আহ্বান জনাইছে, পুনৰবাৰ ইলিয়াছ হুছেইন আনচাৰীৰ মন্তব্য আমি আগবঢ়াইছোঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ, আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ্ছ সকলোকে, আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ, যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেন্স লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ, চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যেদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্টছ should show that they get the permanent job with the handsome salary, accommodation and
এলাউন্সেছ এটচেট্ৰা। চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে, আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিচ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB BLLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছো, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰো, ভালকৈ পঢ়িব পাৰো, কামো কৰিব পাৰো। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব, আপোনালোকে বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছো, দোৱা কৰিব। ভাল লাগিছে, কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা, আৰু স্পনচাৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু যিহেতু ইয়াৰ হলিডে থাকিব দুদিন, ছেটাৰডে চানডে থাকিব হলিডে, আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে, এনুৱেল হলিডেজ আছে, ছামাৰ হলিডে, উইণ্টাৰ হলিডে, গভৰ্ণমেণ্ট হলিডেজটো আছেই। আৰু লগতে মোৰ চাব লাগিব, যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে, চলিচিটৰ আছে, এজাইলেম ল, ইমিগ্ৰেশ্যন ল, টেনেন্সি ল, ইউৰোপিয়ান হিউমেন ৰাইটছ ল, ব্ৰিটিছ এমপ্লয়মেণ্ট ল, লেবাৰ লছ, বহুত চাব লাগিব এইবিলাক ল, ট্ৰিবিউনেল, কোৰ্ট অফ ল বা কাউণ্ট্ৰি কোৰ্টছ, ড্ৰাফটিং প্লিডিংটো আছে। চ' দোৱা কৰিব, চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি, আৰু প্ৰফেশ্যনটো ভাল, সকলোকে এনকাৰেজ কৰিম যিসকলে ল কৰিব বিচাৰা, ভালকৈ পঢ়িবা। আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হবা, বা কেনাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা UK বা ইউৰোপত যিকোনো কাউণ্ট্ৰিত পঢ়িব আহিব বিচাৰা, তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিবা এটা কৰিবা। ভালে থাকক, সুস্থ থাকক, সবল থাকক, বেষ্ট উইচেছ থাকিল, আৰু আলহামদুলিল্লাহ দোৱা কৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহ বাৰকাতুহ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহ বাৰকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছো, আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছো মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ্ছ সকলোকে, আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ, যে কিবা এটা স্পনচাৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পনচাৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেন্স লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ, অৰ্থাৎ ফাণ্ডেড স্পনচাৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত, বেৰিষ্টাৰ এণ্ড চলিচিটৰ, ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে, লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছো, পিছত আলিমনো পঢ়া শুনা কৰিছো, বা এতিয়াও পাৰ্ট টাইম কৰি আছো। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যে দিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্ট should that they get the permanent job with the handsome salary, accommodation and allowances etc. চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে, আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মত লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিচ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB BLLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে, বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছো, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰো, ভালকৈ পঢ়িব পাৰো, কামো কৰিব পাৰো। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব,
আপোনালোকে বনাব আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছো, দোৱা কৰিব। ভাল লাগিছে কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শিফ্ট হোৱাটো বহুত এটা আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু যিহেতু ইয়াৰ হলিডে থাকিব দুদিন, ছেটাৰডে চানডে থাকিব হলিডে, আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে, এনুৱেল হলিডেজ আছে, সামাৰ হলিডে, উইণ্টাৰ হলিডে, গভৰ্ণমেণ্ট হলিডেজ আছেই। আৰু লগতে মোৰ চাব লাগিব যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে, চলিচিটৰ আছে, এজাইলেম ল, ইমিগ্ৰেশ্যন ল, টেনেন্সি ল, ইউৰোপিয়ান হিউমেন ৰাইটছ ল, ব্ৰিটিছ এমপ্লয়মেণ্ট ল, লেবাৰ লছ, বহুত চাব লাগিব এইবিলাক ল, ট্ৰিবিউনেল, কোৰ্ট অফ ল বা কাউণ্ট্ৰি কোৰ্টছ, ড্ৰাফটিং প্লিডিংটো আছে। চ' দোৱা কৰিব, চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি আৰু প্ৰফেশ্যনটো ভাল। সকলোকে এনকাৰেজ কৰিম, যিসকলে ল কৰিব বিচাৰা ভালকৈ পঢ়িবা। আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হবা বা কেনাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা ইউকে বা ইউৰোপত যিকোনো কাউণ্ট্ৰিত পঢ়িব আহিব বিচাৰা, তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিবা এটা কৰিবা। ভালে থাকক, সুস্থ থাকক, সবল থাকক, বেষ্ট উইচেছ থাকিল, আৰু আলহামদুলিল্লাহ দোৱা কৰিবা। আসসালামু আলাইকুম রহমতুল্লাহ।